কেইদিনমান আগতে হোৱাটছএপত এটা মেছেজ পাইছিলোঁ মোৰ এসময়ৰ সহকৰ্মী শেৱালীৰ পৰা। কামৰূপ মহানগৰ জিলা মাষ্টাৰ্ছ এথলেটিক্স সন্থাৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা আৰু অসম মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপৰ বাবে খেলুৱৈৰ বাছনি এসপ্তাহ পিছতে আছে। শেৱালীয়ে যোৱা বছৰৰ দৌৰত সৰ্বভাৰতীয় ভিত্তিত নাম কৰিছিল। সেই সময়তে মই কৈ থৈছিলোঁ আগলৈ এনে প্ৰতিযোগিতা হ'লে জনাবৰ কাৰণে। সেয়ে এই মেছেজটো পাই ভালেই লাগিল। হাতত সময় নাছিল ভালকৈ প্ৰেক্টিছ কৰাৰ বাবে। নিতৌ যিখিনি ব্যায়াম কৰোঁ বা লাহে লাহে দীঘলীয়া দৌৰ লং ডিষ্টেঞ্চ ৰানিং কৰোঁ, তাকেই ভৰসা কৰি ওলালোঁ লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠান বা চমুকৈ LNIPE-লৈ। মোৰ লগত গৈছিল পূৰ্ণ স্বৰ্গীয়াৰী, এখন জিমৰ স্বত্বাধিকাৰী। পূৰ্ণৰ লগতে মই ব্যায়াম কৰোঁ। সোণাপুৰ টেপেচিয়াত থকা এই প্ৰতিষ্ঠানটো আগতে দেখা নাছিলোঁ। সুন্দৰ পৰিৱেশ। খেলত অংশগ্ৰহণৰ বাবে ৰাতিপুৱা 8:30 বজাত উপস্থিত হ'বলৈ কোৱা হৈছিল। গতিকে ফিল্ডৰ সন্মুখতে সুন্দৰ ব্ৰেকফাষ্টৰ ব্যৱস্থা আছিল। আমি জনা নাছিলোঁ বাবে ঘৰতেই খাই গৈছিলোঁ। প্ৰথমেই অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তাৰপিছত পতাকা উত্তোলন কৰা হ'ল। মায়াবিনী ৰাতি সকলোৱে সমস্বৰে গালে। এটা এটাকৈ পুৰুষ মহিলাৰ শাখাৰ দৌৰ, জাঁপ, থ্ৰ', খোজকঢ়া আদি খেলবোৰ আৰম্ভ হ'ল। ওপৰত প্ৰচণ্ড ৰ'দ আছিল। সময়ত মই ভাগ লোৱা 100 মিটাৰ দৌৰ আৰম্ভ হ'ল। মোৰ সাধ্যানুসাৰে সমস্ত এফৰ্ট দি দৌৰিলোঁ। মোৰ শাখাত প্ৰথম হ'লোঁ। টাইমিংটোৱে সন্তুষ্ট দিলে। 200 মিটাৰ আৰু 800 মিটাৰ দৌৰতো প্ৰথম হ'লোঁ। কিবা যাদুকৰী শক্তিয়ে যেন মোৰ বয়স কমাই সেই স্কুলৰ দিনবোৰলৈ লৈ গ'ল। ফ্ৰক বা স্কুল ইউনিফৰ্মৰ স্কাৰ্ট পিন্ধি বহু 100 মিটাৰ 200 মিটাৰ দৌৰিছিলোঁ। পুৰস্কাৰো বহুত পাইছিলোঁ। লখিমপুৰৰ আজাদ আৰু ৰঙিয়াত থকা দিনত। পুৰস্কাৰবোৰ কি আছিল জানেনে? লাক্স চাবোন, পেঞ্চিল বক্স, ৰঙিল পেঞ্চিল, আইনাৰ গিলাচ, ৰাস্তাৰ কাষৰ চাহ দোকানবিলাকত যে চাহ দিয়ে তেনেকুৱা। কিন্তু সেইবোৰ পুৰস্কাৰ পায়ো কিমান আনন্দ লাগিছিল। জীৱনত প্ৰথমবাৰৰ বাবে ট্ৰেকত দৌৰি 60 বছৰৰ ওপৰ মানুহজনী ভিতৰখন শৈশৱলৈ দৌৰ মাৰিলে। ইমান যে আনন্দ লাগিল সেই দিনটোৰ সময়খিনি। ঘূৰি আহোঁতে সেই আনন্দ ভৰা মনেৰে ভাবি আহিলোঁ, দেৰি হৈছে, কোনো কথা নাই, আকৌ আৰম্ভ কৰিছোঁ। জীৱনটোত সুন্দৰকৈ উপভোগ কৰিবলৈ ইমানখিনিয়ে যথেষ্ট।